মৰস্মিতা পাঞ্জাবত খালিস্তান বিৰোধী অভিযানৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীক ভাবুকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অডিঅ' বাৰ্তা যোগে ভাবুকি দিলে সিখ ফৰ জাষ্টিছ নামৰ সংগঠনটোৰ নেতা গুৰপতৱন্ত সিং পানুৱে ডিব্ৰুগড়ত কাৰাবন্দী খালিস্তানীৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি অডিঅ' বাৰ্তা যোগে ভাবুকি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খালিস্তানী শিখ আৰু ভাৰতীয় শাসন ব্যৱস্থাৰ মাজত চলি থকা যুঁজখনৰ মাজত নুসুমাবলৈ সকিয়নি দিলে গুৰপতৱন্ত সিং পানুৱে কাৰাবন্দী খালিস্তানীক অত্যাচাৰ আৰু হাৰাশাস্তি কৰি থাকিলে মুখ্যমন্ত্ৰীক জবাবদিহি কৰিব বুলিও হুংকাৰ সিখ ফৰ জাষ্টিছ নামৰ সংগঠনটোৰ নেতাজনৰ উল্লেখযোগ্য যে দুৰ্ধৰ্ষ খালিস্তানী তথা ৱাৰিছ পঞ্জাৱৰ মুৰব্বী অমৃতপাল সিঙৰ 8 জনকৈ সহযোগী বৰ্তমান কাৰাবন্দী হৈ আছে ডিব্ৰুগড়ৰ কাৰাগাৰত ইফালে পলাতক অমৃতপাল সিঙৰ সন্ধানত পঞ্জাৱ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান Pro-Khalistan Sikhs in Assam and also torturing those who are in jails. Listen very carefully, CM Sarma. The fight is between pro-Khalistan Sikhs and Indian regime and Modi. Sarma, do not fall prey to this violence. We are seeking liberation of Punjab from Indian occupation through peaceful democratic process of Khalistan referendum. Sarma, if your government is going to torture and harass Sikhs, you will be held accountable. Messages from Gurpatwant Singh Pannu, Sikhs for Pro-Khalistan Sikhs in Assam and also torturing those who are in jails. Listen very carefully, CM Sarma. The fight is between pro-Khalistan Sikhs and Indian regime and Modi. Sarma, do not fall prey to this violence. We are seeking liberation of Punjab from Indian occupation through peaceful democratic process of Khalistan referendum. Sarma, if your government is going to torture and harass Sikhs, you will be held accountable. Messages from Gurpatwant Singh Pannu, Sikhs for Justice General Council. আৰু এই ভাবুকি ভৰা অডিঅ' বাৰ্তাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ তৎপৰ হৈ পৰিছে আৰক্ষী মুখ্যমন্ত্ৰীৰ নিৰাপত্তা পূৰ্বতকৈ কটকটীয়া কৰাৰ নিৰ্দেশ সকলো জিলাৰ আৰক্ষী অধীক্ষকসকলৰ নিৰ্দেশ ডিজিপিৰ খালিস্তানী সংগঠনৰ ভাবুকিৰ পিছত এই তৎপৰতা ঘটনাৰ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ভাবুকি ভৰা অডিঅ' বাৰ্তা বৰ্তমান Z+ নিৰাপত্তা আছে মুখ্যমন্ত্ৰীৰ আজি দুপৰীয়া প্ৰায় 2টা বজাত আমাৰ ইয়াত এটা অসমৰ কিছুমান সংবাদ মাধ্যমৰ বন্ধুসকলক প্ৰি ৰেকৰ্ডেড অডিঅ' ক্লিপ আহিছিলে সেইটো অডিঅ' ক্লিপত অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটা থ্ৰেটনিং দিয়া হৈছে যে অসমত যিখিনি শিখ সমুদায়ৰ মানুহ আছে তেওঁলোকক ইয়াত ভালদৰে ব্যৱহাৰ কৰা হোৱা নাই আৰু তেওঁলোকক টৰ্চাৰ কৰা হৈছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি আমাৰ অসমৰ STF পুলিচ ষ্টেচনত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ ইতিমধ্যে মই DIG STFক এই বিষয়ে নিৰ্দেশ দিছোঁ এই কেছটো ৰেজিষ্টাৰ কৰি ভালদৰে তদন্ত কৰিব লাগে আমি যিখিনি চেণ্ট্ৰেল ইনভেষ্টিগেশ্যন আৰু ইণ্টেলিজেন্স এজেঞ্চি আছে তেওঁলোককো এই বিষয়ে জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি নিৰাপত্তা ব্যৱস্থা আছে এইটো কটকটীয়া অলৰেডি আছে আৰু তথাপিও আমি এই যিটো কাৰেণ্ট থ্ৰেট আহিছে সেইটো থ্ৰেটৰ পিছত আমি যিখিনি আৰু এডিশ্যনেল মেজাৰ্ছ ল'ব লাগে এইখিনি ল'বলৈ জিলাৰ আৰক্ষী অধীক্ষকসকলক কৈছোঁ যিটোকে মই আগতে NIA থকা কালত গুৰপতৱন্ত সিং পান্নু আৰু তেওঁৰ অৰ্গেনাইজেশ্যন সিখ ফৰ জাষ্টিছ আৰু তেওঁ যেটা এটা আৰম্ভ কৰিছিলে ৰেফাৰেণ্ডাম 2020 সেই কেছৰ তদন্তৰ ভাৰ মোৰ ওপৰতে ন্যস্ত আছিলে সেইকাৰণে তেওঁৰ যিখিনি ভিডিঅ' অডিঅ' ক্লিপছ আছে সেইটো মই বহুত শুনিছোঁ বহুত দেখিছোঁ আৰু মই প্ৰাইমা ফেচি ক'ব পাৰোঁ যে এইটো অডিঅ' ক্লিপ তেওঁৰে হয় তেওঁৰ যিটো সংগঠন আছে সিখ ফৰ জাষ্টিছ এই সিখ ফৰ জাষ্টিছ অৰ্গেনাইজেশ্যনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আনলফুল এছ'চিয়েশ্যন ডিক্লেয়াৰ কৰি থোৱা হৈছে 2019ত আৰু তেওঁক 2020 জুলাইত ইণ্ডিভিজুৱেল
টেৰৰিষ্ট ডেজিগনেট কৰা হৈছিলে। এই থ্ৰেটটো চিৰিয়াছ আৰু আমি খুব চিৰিয়াছলি এই থ্ৰেটটো লৈছোঁ। বাহিৰৰ পৰা আহি কোনোবা গণ্ডগোল কৰিব নোৱাৰে, সেইকাৰণে এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচন ইত্যাদিৰ ওপৰত চকু ৰাখি আছোঁ আৰু আমি অসমত কোনো পদ্ধতিত গণ্ডগোল হ'ব দিব নোৱাৰোঁ। আৰু কোনো সন্ত্ৰাসবাদীৰ ধমকিয়ে ভয় খুৱাব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। খালিস্তানী নেতাই দিয়া ভাবুকিৰ পিছতে এই প্ৰতিক্ৰিয়া মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। আৰু ভাবুকি ভৰা অডিঅ' বাৰ্তাৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কোনো সন্ত্ৰাসবাদীৰ ধমকিয়ে ভয় খুৱাব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। খালিস্তানী নেতাই দিয়া ভাবুকিৰ পিছতে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। ভাৰতবৰ্ষৰ বাহিৰত থাকি কোনোবা আতংকীয়ে এগৰাকী মুখ্যমন্ত্ৰীক ধমকি দিব, সেই কথাটোতো অলপ মানিবলৈ কষ্ট। কিন্তু এটা কথাটো মই কওঁ যে কোনো ধমকিয়ে আতংকীৰ ধমকি বা সন্ত্ৰাসবাদীৰ ধমকিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকটো ভয় খুৱাব নোৱাৰে। দেশৰ অখণ্ডতাৰ প্ৰতি আমাৰ সন্মান আছে, সাৰ্বভৌমত্বৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মান আছে, কৰিবলগীয়া আছে। তাৰ কাৰণে আমিতো যুঁজিবলৈও সাজু। কিন্তু কাৰোবাৰ যদি ইমান সাহস আছে ভাৰত ভূমিত আহি পেলাই ধমকি লগাওক, অসমত আহি ধমকি লগাওক, আমেৰিকাৰ পৰা ফোন কৰি ইণ্টাৰনেট কল দি নাম্বাৰ চেঞ্জ কৰি পেলাই ধমকি দিব, এইবিলাক কাপুৰুষৰ ধমকিটো আমি ভয় খোৱা মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় নাখায়। কোনো খালিস্তানী অসমৰ মুখ্যমন্ত্ৰীক একো কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই ফু মাৰিলে উৰি যাব খালিস্তানী। শিখ ফৰ জাষ্টিছৰ ভাবুকি সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংহালৰ। খালিস্তানী সন্দৰ্ভত মাত নিদিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি ভৰা অডিঅ' বাৰ্তা প্ৰেৰণ কৰাৰ পিছতে এনেধৰণে ৰাজনীতিকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শাসকীয় পক্ষৰ মন্ত্ৰী বিধায়কসকলে এনেধৰণে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কোনো খালিস্তানীয়ে অসমৰ মুখ্যমন্ত্ৰীক একো কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই ফু মাৰিলে উৰি যাব খালিস্তানী। শিখ ফৰ জাষ্টিছৰ ভাবুকি সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংহালৰ। হিমন্ত বিশ্ব শৰ্মাক মা ভগৱতীয়ে ৰক্ষা কৰি আছে আৰু লগতে সমূহ অসমবাসী ৰাইজে তেখেতৰ ৰক্ষা কৱচ থিয় হৈ আছে। কোনো খালিস্তানীয়ে আমাৰ মুখ্যমন্ত্ৰীৰ একোৱে কৰিব নোৱাৰে। আৰে কিমান এগ্ৰেছিভলি দিছে, আপোনালোকেহে বাৰে বাৰে এগ্ৰেছিভলি কৈ আছে। হিমন্ত বিশ্ব শৰ্মা ফু মাৰিলে এইবিলাক খালিস্তানী উৰি যাব। কি কথা ক'ব আহিছে আপোনালোকে চিন্তা কৰিব নালাগে। অসম আৰক্ষী শক্তিশালী এটা আৰক্ষী দল বাহিনী আৰু তেখেতসকলে সক্ষম আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খালিস্তানীয়ে ভাবুকি দিয়াটো দুৰ্ভাগ্যজনক। এনে ভাবুকিক আমাৰ মুখ্যমন্ত্ৰীয়ে কেৰেপ নকৰে। এই মন্তব্য বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। খালিস্তানীয়ে যি ভাবুকি দিছে আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, খালিস্তানী আমাৰ অসমত আহি আত্মগোপন কৰি থকা ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেলত সোমোৱাৰ কাৰণেই যে সমূহ খালিস্তানীক বা সমূহ শিখ সম্প্ৰদায়ৰ লোকক টৰ্চাৰ কৰিছে বুলি যি অভিযোগ আনিছে আৰু যি ভাবুকি প্ৰদান কৰিছে, মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে, তাৰ কাৰণে আমি সম্পূৰ্ণ এজন বিধায়ক হিচাপে, জনপ্ৰতিনিধি হিচাপে আমি এই খালিস্তানী সংগঠনটোক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু কোনো কাৰণতে তেওঁলোকে সেইখিনি সুদূৰ বিদেশৰ পৰা টেলিফোনিক বাৰ্তাত ভাবুকি দি আমাক কোনো ক্ষতি কৰিব নোৱাৰে বা ভয় শংকাত আমাক তেওঁলোকে ৰাখিব নোৱাৰে। কাৰণ কেলৈ তেনেকুৱা বহুত খালিস্তানী দেখিলোঁ আমাৰ ভাৰতৰ পৰা নিচিন্ন হৈ গ'ল। গতিকে আজি বিদেশত পলায়ন কৰি আত্মগোপন কৰি থকা এজন খালিস্তানী নেতাই তেনেকৈ ভাবুকি দিলেই যে আমি ভয় কৰিম বা আমাৰ মুখ্যমন্ত্ৰীয়ে ভয় কৰি জীয়াই থাকিব, এইটো তেওঁলোকে সপোনত ভবা এটা ধৰি লওক সপোনটো তেওঁলোকে এইটো ভাবিব নালাগে। ফলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খালিস্তানীয়ে ভাবুকি দি লাভ নাই। এনে ভাবুকি আমাৰ মুখ্যমন্ত্ৰীৰ বাবে গুৰুত্বহীন। এই মন্তব্য বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক এইবিলাক ধমকি চমকি দি লাভ নাই এই খালিস্তানী এইবিলাকে। আৰু এইটোৰ উচিত তদন্ত হ'ব লাগে। তদন্ত হৈ যাতে কোনে এই ভাবুকি দিছে এইবিলাক মানুহ এৰেষ্ট কৰিব লাগে। কাৰণ এইটো শান্তি বিঘ্নিত কৰাৰ এটা পৰিকল্পনা। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবিলাক কেৰেপ নকৰে।
দিল্লীৰ পৰা নহয় এবাৰ অসমলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অৰবিন্দ কেজৰিৱালৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ বাক্যবাদ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্নৰ কাকত ফাদিলৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত সংঘটিত দুৰ্নীতি তথা ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দুৰৱস্থাক লৈ সৰব হৈ পৰিল অৰবিন্দ কেজৰিৱাল প্ৰথমবাৰলৈ গুৱাহাটীত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱাৰ লগতে দিল্লীলৈও আমন্ত্ৰণ জনালে কেজৰিৱালে অৰবিন্দ কেজৰিৱালৰ লগতে গুৱাহাটীলৈ অহা পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও উদ্দাত ভাষণেৰে তীব্ৰ সমালোচনা কৰিলে বিজেপি চৰকাৰক 2015 में दिल्ली में मेरी सरकार बनी थी 1 साल के बाद 2016 में हेमंत बाबू की सरकार बनी थी आज दिल्ली को हमने बदल के रख दिया 7 साल के अंदर स्कूल अस्पताल बिजली पानी सड़कें शानदार दिल्ली बना दी हमने हेमंत बाबू ने क्या किया 7 साल में केवल गंदी राजनीति करी गंदी पॉलिटिक्स की उन्होंने 2 दिन से धमकी दे रहे हैं केजरीवाल आएगा मैं जेल में डाल दूंगा ये क्या है यार केजरीवाल आएगा मैं जेल में डाल दूंगा मैं पुलिस से पकड़वाऊंगा केजरीवाल को अरे मैं कोई आतंकवादी हूं क्यों पकड़वाओगे मुझे मैं हेमंत बाबू को बोलना चाहता हूं आप आसाम के मुख्यमंत्री तो बन गए आसाम की संस्कृति नहीं आई आपको आपने तो 7 साल में कुछ नहीं किया मैं आपको दिखाऊंगा दिल्ली में हमने कितने शानदार स्कूल बना दिए मैं आपको दिखाऊंगा दिल्ली में कितने शानदार मोहल्ला क्लिनिक बना दिए अस्पताल बना दिए आज इतनी बेरोजगारी है असम के अंदर है कि नहीं है हेमंत बाबू के पास टाइम नहीं है उनकी चीख सुनने का 25 लाख नहीं है कम से कम 50 लाख से ज्यादा बेरोजगार है असम के अंदर इनसे तो पेपर नहीं होते पेपर करते हैं पेपर लीक हो जाते हैं इनके जिस सरकार से पेपर नहीं होते वो क्या सरकार चलाएंगे दिल्ली में मेरी 8 साल से सरकार है मान साहब की पिछले 1 साल से सरकार है दिल्ली में तो पेपर लीक नहीं हुए आज तक एक भी किसी को सजा मिली आज तक किसी को सजा नहीं मिली क्यों ये लोग मिले हुए हैं ये लोग जानबूझ के इन पार्टियों ने इन नेताओं ने सरकारी स्कूलों का बेड़ा गर्क कर दिया सरकारी स्कूल बर्बाद कर दिए ताकि हर आदमी मजबूरी में अपने बच्चों को प्राइवेट स्कूल में भेजना चालू करे प्रधानमंत्री मोदी जी इसी मैदान में आए थे और बोले थे ब्रह्मपुत्र यहां से निकल रही है आपके घर घर में पानी पहुंचा दूंगा पानी पहुंचा आज केजरीवाल आया है आज मैं कह के जा रहा हूं हमारी सरकार बना देना 1 साल के अंदर घर घर के अंदर पानी दिल्ली ने स्कूल अच्छे किए दिल्ली के स्कूल प्राइवेट स्कूलों से सरकारी स्कूल जो अच्छे हैं 99.7% उनका रिजल्ट आता है प्राइवेट स्कूलों से निकालकर माता पिता अपने बच्चों को सरकारी स्कूल में भर्ती करवा रहे हैं और जब ट्रंप की पत्नी ने कहा मोदी जी से मैंने दिल्ली के सरकारी स्कूल देखने हैं तो मोदी जी ने पहले तो मनाया कि मत जिद करो वो कहते नहीं मैं तो देखने हैं अब मोदी जी को यह पता था उस समय एमसीडी उनके पास होती थी कि अगर हमारे वाले दिखाए तो बेइज्जती हो जाएगी फिर अरविंद केजरीवाल जी को फोन किया एक सरकारी स्कूल की चाबी दे दो तो हमने सोचा कोई बात नहीं देश की इज्जत का सवाल है चाबी दे देते हैं दिखाना तो हमारे वाला ही पड़ा ना फिर और चाबी लेकर ऑर्डर जारी कर दिया यहां केजरीवाल नहीं आ सकता एक बात नोट कर लीजिए गुवाहाटी वालों मैं जैसे ही आज उतरा एयरपोर्ट पर तो मुझे 3-4 लोग मिले तीनों चारों ने एक बात ही कान में बोली ये जरूर बोल देना थोड़ा हमारे सीने में ठंड पड़ जाएगी मैंने कहा क्या कहता दिल्ली और पंजाब में आप तो सरकारी स्कूल खोलते हो यहां मुख्यमंत्री की पत्नी अपना स्कूल खोल रही है और फीस उसकी बहुत महंगी है स्टेट को चलाने वाले खुद स्कूल खोलेंगे तो फिर सरकारी स्कूलों का क्या हाल होगा ये बताओ जिस देश का राजा व्यापारी उस देश की जनता भिखारी इस नारे पे चल रही है ये गवर्नमेंट उधर भी देख लो ऊपर देख लो व्यापारियों से दोस्ती है उनके बारे में कुछ नहीं बोलने देते उनके बारे में जो मर्जी छप जाए दुनिया भर के अखबारों में जो मर्जी अंकड़े पेश कर दें कहते नहीं जी ये तो देश को बदनाम करने के लिए अखबार छाप रहे हैं और कोई अच्छे काम कर रहा हो तो मोदी जी को किसी ने बता दिया दिल्ली के बच्चे तो गरीब के बच्चे वो तो पढ़ के डॉक्टर बन रहे हैं जी
एक आदमी था जो बचपन में रेल के डिब्बों में चाय बेचता था और बड़ा होकर उसने रेल के डिब्बे ही बेच दिए। समझ गए, सारे समझ गए। 130 करोड़ जनता को हम चीख चीख के बोल रहे हैं भाई देश बिक रहा है, हमारे सामने देश को बेचा जा रहा है। एयरपोर्ट बेच दिए, भेल बेच दी, LIC बेच दी, स्टेशन बेच दिए रेलवे के, रेल बेच दी। खरीदा क्या? सिर्फ मीडिया, बाकी सब कुछ बेच दिया। थोड़ा सा मीडिया बचा है, वो यहां आ गए। दिल्ली और पंजाबर मुख्यमंत्री तीव्र समालोचना। मुख्यमंत्री हिमंत बिश्व शर्मार दिल्लीत दिया नियुक्ति सन्दर्भत सविशेष तथ्य বিচাৰি কেজৰিৱাললৈ চিঠি লিখি বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। স্বৰ্গ হয়, দিল্লীৰ মানুহ নৰকত বাস কৰা বুলি সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। जब मर्द है मर्द जैसा बात कीजिए, अगर आप महिला है तो महिला जैसा बात कीजिए, अगर आप पुरुष है तो पुरुष जैसा बात कीजिए, अगर आप नेता है तो नेता जैसा बात कीजिए, अगर आप खिलाड़ी है खिलाड़ी जैसा बात कीजिए, लेकिन कायर जैसा बात मत कीजिए। ये मेरा सुझाव था और उनका हिम्मत भी नहीं हुआ कुछ बोलने का। आज ही अरविंद केजरीवाले कले जे मैं 12 लाख चाकरी दिसु। मैं दिल्लीर ऑफिसर सकलक फोन करिलु, कले सर हमारे तो कुल नौकरी ही 1.5 लाख है, पोस्ट सैंक्शन 1.5 लाख, दरमाहा दिए 1.5 लाख। गतिके मैं তেওঁক अनुरोध करिम যে মা কামাখ্যা মন্দিৰৰ তলত আপুনি মিছা কথা কলে, অসত্য কথা কলে পাপ থাকি যাব। কোন কোন ডিপাৰ্টমেণ্টত চাকৰি দিছে কওক। মইতো এটা 51,000 লিষ্ট গাই দিলো কোন ডিপাৰ্টমেণ্টত চাকৰি দিম। फिर बोला पंजाब ने 28,000 दिया। अरे भाई हम तो 1 लाख देने जा रहा हूँ, 10 में 42,000 दे चुका हूँ। आप फ्री इलेक्ट्रिसिटी देता है, मैं तो अरुणोदय 1400 रुपया देता हूँ, आपका तो खाली इलेक्ट्रिसिटी का 300 आप देता है। हमें आसाम का लोगों को उनको बुर्बक जैसा लगा, लेकिन हम उनसे स्मार्ट है, तुरंत हम खबर निकाल लिया। फिर क्वेश्चन पेपर लीक का बारे में बोला कि आसाम में क्वेश्चन पेपर लीक होता है। तो इनको मैं बोलना चाहता हूं कि भाई आपका थोड़ा याददाश्त आप ठीक कीजिए। पंजाब में आपका जो एग्जाम हुआ, पंजाब ने क्लास पूरा 12 का एग्जाम कैंसिल कर दिया था एग्जाम पेपर लीक होने के लिए। और यहाँ क्या हमारा पेपर लीक का बारे में बोल गया। हमारा तो पेपर लीक कांग्रेस का लोग कर दिया था, वो तो पॉलिटिकल था, वो तो कोई आपका वहां में तो ऐसे लीक हो गया, आप तो पूरा एग्जाम कैंसिल कर दिया। उन्होंने मुझको न्योता दिया है, मैं उनका घर में भी आप बुलाने से मैं जाऊंगा, लेकिन मुझको आप जोगी झुपड़ी में लेके जाइए। हमारा हर गांव का हालत आपका जोगी झुपड़ी से अच्छा है। दिल्ली में मैंने खुद इलेक्शन कैंपेन में गया हूं, दिल्ली का 60% लोग नरक में रहता है। असम तो स्वर्ग है, एक छोटा कमरा में 20 लोग 30 लोग रहता है। सो इसीलिए असम का 50 लोग उनका न्योता का अनुसार जाना चाहेगा दिल्ली, लेकिन हम वो जगह में जाऊंगा जो जगह हम जाना चाहता हूं। কেজৰিৱালৰ মিটিঙত 1500 মানুহ আহিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জনসভা সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। যিখিনি মানুহ গৈছে, কোন মানুহ সকলোৱে জানে বুলি ইটিকিং কৰে মন্ত্ৰীগৰাকী। কেজৰিৱাল ডাঙৰীয়াই য'ত মিটিং কৰিছে, মই মিটিংখন দেখি আহিছো। আমাৰ ভৰলুক মুখৰ যিখন ফিল্ড, 4 ভাগৰ এভাগত এটা পেণ্ডেল বনাইছে। মানুহ হৈছে 1500 বা 2000 মান মানুহ হৈছে। আৰু এইবিলাকতো কাৰ ভূত সকলোৱে জানে। আজি আমাৰ ভয় নাই, কেজৰিৱাল ডাঙৰীয়া যে অসমলৈ আহিছে আমাৰ ভয় নাই। ভয়টো হৈছে বিৰোধীৰ মাজত। কংগ্ৰেছ, ৰাইজৰ দল, এজিপি লিডাৰবিলাকে ভয় খাইছে। আমাৰ ভয় কৰিবলগীয়া একো নাই, আমাৰ কঁপনিও নুঠে, কাৰণ আমাৰ ভূতত একো কৰিবও নোৱাৰে আৰু মানুহো হোৱা নাই। এইকেইদিন যিমান লম্পজম্প কৰি আছিল, 2 তাৰিখে কেজৰিৱাল আহি আছে, 2 তাৰিখে মান আহি আছে, কোনোবা আহি আছে, কোনোবাই যে অলপ লম্পজম্প কৰি আছিল, সেইবিলাক আজি কৰিব পৰা নাই। মই এতিয়া ইয়ালৈকে আহোঁতে মিটিংখন দেখি আহিছোঁ, আপোনালোকে গৈ চাওক। চাওক, কিটোতো মই দিল্লীত গৈ কৈ দিম, এইটো কি পলিটিকেলি ডাঙৰ ঘটনা। কোন কেজৰিৱাল বুলি মই দিল্লীত গৈ কৈ দিম, মোক কিবা কৰিব পাৰিব নেকি? কিন্তু ভোটত একো কৰিব নোৱাৰে। চাওক, ক'ৰবাত ইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইদিনমানৰ আগত কৈছে ক'ৰবাত এটা কেছ চলি আছে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ক'ৰবাত কেছ চলি আছে নেকি? তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনোবা মন্ত্ৰী বিধায়ক জেলত আছে নেকি? ওলোটাই কেজৰিৱাল ডাঙৰীয়াৰ ডেপুটি CM জেলত আছে, মন্ত্ৰী এজন জেলত আছে।
কিবা জৈন বুলি এজন জেলত আছে, চিচোদিয়া বুলি এজন জেলত আছে, কিয় জেলত আছে? এক্সাইজ পলিচি কৰি হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিবলৈকে পাং পাতিছিলে। তেওঁলোক নিজে দুৰ্নীতি লিপ্ত, আমাক দুৰ্নীতিৰ কথা শিকায়। কোনোবা এজন বিজেপি দলৰ নেতা কৰ্মী বা আমাৰ মন্ত্ৰী বিধায়ক জেলত আছে নেকি দুৰ্নীতিৰ অভিযোগত? তেওঁলোকৰ দুৰ্নীতিৰ অভিযোগত CBI প্ৰমাণসহ কোৰ্টত দিয়াৰ কাৰণে কোৰ্টে এৰেষ্ট কৰিব দিছে। কোৰ্টে এতিয়ালৈকে বেল দিয়া নাই। মিনিংটো কি? তেওঁলোক আমাতকৈ হাজাৰ গুণ দুৰ্নীতিগ্ৰস্ত। আমি দুৰ্নীতি কৰা নাই কাৰণে অসমত দুবাৰ কাৰণে চৰকাৰ বনাইছো, প্ৰত্যেকটো ইলেকশ্যনত আমি। অসমলৈ সেই সময় নষ্ট কৰিছে কেজৰিৱালে। এই মন্তব্য বিজেপি নেত্ৰী আংগুলতা ডেকাৰ। পৰিৱেশবিলাক ইমান ধুনীয়া হৈ আছে, এতিয়া আমি যেনেকে বয়ন প্ৰশিক্ষণ কৰ্মশালাত সোমাই আছো, মই জানিবলৈ ইচ্ছাও কৰা নাই যে অসমত কোন আহিছে, কোনে কি কৈছে আৰু কোনে কৈ কি কৈছে। মোৰ আগ্ৰহে নাই জানিবৰ কাৰণে। আমি ব্যস্ত হৈ আছো, বিহু আহি আছে, গতিকে তাৰ মাজত কোন ৰাজনীতিবিদ আহিছে, কোন কৈছে, কোনে কি কৈছে তাৰ খবৰ ৰখাৰ মই প্ৰয়োজন বোধ কৰা নাই। মোৰ মুখত এনেকুৱা লাগিছে নেকি যে ভয় খাই আছো? মইতো আনন্দত আছো এই কাৰণে যে বয়ন প্ৰশিক্ষণটোক লৈ সমগ্ৰ অসমবাসী ৰাইজে খুব ভাল পাইছে। আমাৰ যেটো মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে কাম কৰি আছে তাক লৈ আমি গৌৰৱ কৰোঁ আৰু মই ভাবো যে মুখ্যমন্ত্ৰীৰ যেটো স্থিতি অটল যে আমি কাম কৰি গৈ আছো ৰাইজৰ কাৰণে, এটোত আমাৰ বিশ্বাস আছে আৰু বেলেগৰ লগত মোৰ কোনো কথা নাই। সময়টো ব্যৱহাৰ কৰিব জানা নাই, তাতকৈ বেছি কি ক'ম আৰু। কোন সময়ত আহিব লাগে, কোন সময়ত আহিব নালাগে, সেইখিনি মই ভাবো যে সেইখিনি অকণমান তেওঁলোকে তৃণমূলত ইয়াতে জানি পেলাই আহিব লাগে। এইখিনি সময়ত য'ত শিপিনী ব্যস্ত হৈ আছে, মই ব্যস্ত হৈ আছো প্ৰশিক্ষণত, আপোনালোক ব্যস্ত হৈ আছে, বিধানসভা চলি আছে, নাচনি ব্যস্ত হৈ আছে 14 তাৰিখৰ কাৰণে, কাৰো সময় নাই কোন আহিছে কোন গৈছে ইয়াতে। ডবকাত ৰুষ্ট প্ৰকৃতি। প্ৰচণ্ড ধুমুহা শিল বৰষুণৰ ফলত ডবকাৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে বিস্তৃত ক্ষতিসাধন। প্ৰচণ্ড ধুমুহাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। কেইবাখনো বাহন ভাঙি চুৰমাৰ হোৱাৰ লগতে ক্ষতিসাধন হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ। ইফালে ৰাজপথত বাহনৰ ওপৰত গছ উভালি পৰাত সৌভাগ্যক্ৰমেহে ৰক্ষা পৰিছে কেইবাজনো লোক। আনহাতে প্ৰকাণ্ড গছ তথা বিদ্যুতৰ খুঁটা উভালি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা তথা বিদ্যুৎ সেৱা। গছ ভাঙি চুৰমাৰ হৈছে বাহন আৰু বহু লোকৰ কথম্বি প্ৰাণ ৰক্ষা পৰিছে। কেইবাটাও ঘৰৰ বিস্তৰ ক্ষতিসাধন হোৱা দৃশ্য পৰিলক্ষিত হৈছে। আমি দেখুৱাইছো ডুবকাত এই ধুমুহাৰ ধ্বংসলীলা, য'ত বহু ঘণ্টা জুৰি যান বাহনৰ চলাচল ব্যাহত হৈ পৰে। যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেদৰে প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত ভাঙি চুৰমাৰ হ'ল কেইবাখনো বাহন আৰু লগতে কেইবা ঘণ্টা ধৰিও যান বাহনৰ চলাচল ব্যাহত হৈ পৰা পৰিলক্ষিত হয়। এখন বাহন ৰঙা ৰঙৰ বাহনখন আমি দেখুৱাইছো, য'ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে গছ বাগৰি পৰাৰ ফলত এই বাহনখনৰ ক্ষতিসাধন হৈছে, কথম্বিহে ৰক্ষা পৰিছে বহু লোকৰ প্ৰাণ। হিল আমি আহি খালি গাড়ীটো ৰাখি দিছো, গছডাল বাগৰি পৰিছে, ডালত পৰিছে, আমাৰ একো হোৱা নাই আৰু গাড়ীখনে খালি বেয়া হৈছে। আপোনালোকে ক'লৈ গৈ আছিল? আমি লাঙিনৰ পৰা আহিছো, আমি নগাঁও গৈ আছিলো। আচ্ছা, মানে আপোনালোকে গৈ থকা অৱস্থাত বতাহ ধুমুহা দেখি থিয় হৈছে? ধুমুহা মানে খুব বেছি মানে 1 কিলোমিটাৰ ৰাস্তা গছ বাগৰি পৰিছিল। কেইজন আছিলে গাড়ীত? আমি 4জন আছিলো। ধুমুহাৰ ফলত চেণ্ট্ৰেল গাড়ী এখনৰ ওপৰত পৰিছে, মানুহ কোনো আহত হোৱা নাই। খবৰ হিচাপ ছুপাৰ প্ৰাইম এডিনৰ লৈছো এটি বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।